ৰাম এহি নৱগোটা প্ৰশ্ন কৰিলা নৃপতি কোন যুগ ধৰ্ম ভক্তৰকে নগতি। এই ধৰণে নভাগী প্ৰশ্ন সোধাৰ পাছত নিমি ৰজাৰ আগত নজন সিদ্ধৰ প্ৰথম জনা সিদ্ধ কবি নামৰ সিদ্ধজনে উত্তৰ দিবলৈ আগবাঢ়ি আহিছে আৰু আগবাঢ়ি আহি কি বুলি কৈছে? এই ৰাম নৱ সিদ্ধে সিদ্ধান্ত দিলন্ত অনুক্ৰমে আত্যান্তিক সুখ কবি কহিলা প্ৰথমে। নজন সিদ্ধৰ প্ৰথমজন কবি নামৰ সিদ্ধ আগবাঢ়ি আহিছে যে ৰাজন তুমি শুনা, তুমি জানিব বিচাৰিছা আত্যান্তিক সুখ মানে কি? তোমাৰ আগত মই কওঁ শুনা। এই ৰাম শুনা ৰাজা যিটো মহা মোহে অন্ধ প্ৰায় পুত্ৰ দ্বাৰা দেশতে সে আকুল সদায় হৰৈ তাৰো নিমেষে তেখনে ভৱ দুখ কৃষ্ণ পদ সেৱা জানা আত্যান্তিক সুখ। সেই নিমিৰাজন তুমি শুনাচোন, যিসকল জীৱ প্ৰকৃতপক্ষে মহামোহত অন্ধ হৈ আছে সেইসকলে সদায় পুত্ৰ দ্বাৰা দেহতেখে আকুল হৈ থাকে আৰু সেই পুত্ৰ দ্বাৰা দেহ আকুলতাৰ পৰা মহামোহৰ অন্ধতাৰ পৰা অজ্ঞানতাৰ পৰা হাত সাৰি আত্যান্তিক সুখ বোলা বস্তুটো লাভ কৰিব জীৱই তেতিয়াহে পাৰিব যেতিয়া কৃষ্ণ পদ সেৱা সদায় সদায় আশ্ৰয় কৰিবলৈ চিন্তা কৰিব। কৃষ্ণ পদ সেৱা জানা আত্যান্তিক সুখ। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ কবি নামৰ সিদ্ধজনাই যেতিয়া দি দিলে, পদচন্দে ভাগৱতে আমাক জনাই দিলে, এতিয়া আমি ভাগৱত দৰ্শনটো চিন্তা কৰিব লাগে যে ভাগৱত দৰ্শন সমাজকেন্দ্ৰিক নহয়, ভাগৱত দৰ্শন ব্যক্তিকেন্দ্ৰিক নহয়। তেতিয়াহ'লে ভাগৱত দৰ্শন কি? উত্তৰ, ভাগৱত দৰ্শন হ'ল আত্মবিশ্লেষণ। কৈ দিলে কৃষ্ণ পদ সেৱা আত্যান্তিক সুখ। এতিয়া আমি আত্মবিশ্লেষণ কৰিব লাগে যে গোপাল বৰা বাপজনাই আজি যি ধৰণে ভকতৰ সেৱা কৃষ্ণ নাম শাস্ত্ৰসন্মতে আত্যান্তিক সুখ বুলি সিদ্ধান্ত দিয়াৰ লগে লগে তেৰাই বুজি পায় এই মহান অনুষ্ঠানভাগী আয়োজন কৰিলে আৰু প্ৰত্যেক দিনাই পুৱা গধূলি তেৰাই যি গুৰুগৃহ নিৰ্মাণ কৰি ৰাখিছে, এই গুৰুগৃহত পুৱা গধূলি প্ৰত্যেক দিনাই তেৰাই সেৱা কৰে। এইটোৱে হ'ল আত্যান্তিক সুখৰ উৎসটো। এতিয়া আমি নিজক বিশ্লেষণ কৰিব লাগে। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয় ৰামেহি মানে গীতাৰ নিৰ্ণয়। গীতা শাস্ত্ৰৰ নিৰ্ণয়টো হ'ল এইটোৱে যে
ভগৱন্ত ভক্তি যুক্ত মানে যোগ হৈ আছে ক'ত? ভক্তিৰ লগত। এতিয়া আমি ভক্তি কৰিছোঁ নে নাই কৰা? আমি ভক্তি কৰি ভাল পাওঁ নে নাপাওঁ? যদি আমি ভক্তি কৰি বেয়া পাওঁ তেতিয়াহ'লে শাস্ত্ৰৰ লগত আমাৰ জীৱন পৰিক্ৰমা নাই মিলা। সেইকাৰণে আমি সুখ বিচাৰিলেও সুখৰ বিপৰীতে দুখ পাওঁ। শাস্ত্ৰই ক'লে সুন্দৰভাৱে ভগৱন্ত জ্ঞান আৰু কৰ্ম যুক্ত বুলি নাই কোৱা, ভগৱন্ত ভক্তি বিয়োগ বুলি নাই কোৱা, ভগৱন্ত ভক্তি যোগ বুলি কৈছে, ভগৱন্ত জ্ঞান কৰ্ম বিয়োগ বুলি কৈছে। গতিকে আমি জ্ঞান আৰু কৰ্ম মাৰ্গ আশ্ৰয় কৰিছোঁ যদিহে, তেতিয়াহ'লে ভগৱন্ত বিয়োগ হৈছে, তাৰমানে ভগৱন্তৰ কৃপা আমি লাভ কৰিব পৰা নাই। যদি আমি ভক্তি কৰিছোঁ তেতিয়াহ'লে ভগৱন্ত ভক্তি যোগ বুলি কৈছে, আমি ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিছোঁ। সুন্দৰভাৱে সিদ্ধান্ত দিলে পুৰুষৰ আত্মবোধ। বোধ মানে হ'ল জ্ঞান, পুৰুষ মানে হ'ল জীৱ আত্মা। আমি জীৱ আত্মাবিলাকে ভগৱন্তৰ কৃপা পাবলৈ হ'লে আত্মবিশ্লেষণ কৰিব লাগিব। অৰ্থাৎ গোপাল বৰাই আজি সেৱা কৰিছে ভকতৰ, আমি কৰিছোঁ নাই? গোপাল বৰা বাপৰ গৃহত কৃষ্ণ নাম শুনিলোঁ, আমি এনেধৰণে সদায় কোনোবাই নিমন্ত্ৰণ কৰিলে ভকতৰ সংগলৈ গৈ ভাল পাওঁনে নাপাওঁ? এইটো আমি নিজক সুধিব লাগিব, সমাজৰ বাকীসকলক সুধি লাভ নাই। কাৰণ শাস্ত্ৰৰ দৰ্শনটোৱে হ'ল আত্মবিশ্লেষণ। এৰামে ভকতিৰ বীজ শৰণে সে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰন্তে, এৱা ঘটৰ যেন জল। ভকতিৰ বীজটো উৎপন্ন হ'ব শৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে। শৰণ কিন্তু নিজৰ নিজৰ বস্তু জীৱাত্মাবিলাকৰ। গতিকে আমিও প্ৰত্যেকজনে শৰীৰধাৰী জীৱাত্মা, একোজন মনুষ্য, বাকী তিনিমুঠি জীৱতকৈ শ্ৰেষ্ঠ। কাৰণ আমাৰ জ্ঞান আৰু বিবেক দিলে ভগৱন্ত পুৰুষে। সেইকাৰণে আমি নিজক বিশ্লেষণ কৰিব লাগিব যে আমি ভক্তি কৰিবলৈ যাওঁতে, ঈশ্বৰৰ নাম আশ্ৰয় কৰিবলৈ যাওঁতে আমি শৰণ প্ৰক্ৰিয়াৰে নিজৰ জীৱন আগবঢ়াই নিব বিচাৰিছোঁ নে নাই বিচৰা, পাৰিছোঁ নে নাই পৰা। এইটো আমি নিজক নিজে সুধিব লাগিব। যদি বুজিবলৈ অকণমান টান হয় তেতিয়াহ'লে সহজতে আমি বুজিব পাৰিম এনেধৰণে, আমাৰ সন্তানটি ডাঙৰ হোৱাৰ লগে লগে শিক্ষিত হওক, জ্ঞানী হওক, ভাল দৰমহা পোৱা চাকৰি এটা কৰক, ভাল ঘৰৰ এগৰাকী বোৱাৰী আনক, সংস্কাৰী বোৱাৰী, ভাল কুলৰ, ভাল বংশৰ, সমাজৰ বাবে কিবা এটা কৰক, নিজৰ ভৰিত নিজেই থিয় দিয়ক, দেশৰ বাবে কিবা এটা ভাল কাম কৰক। যেতিয়াই পিতৃ মাতৃয়ে সন্তানক লৈ এই সপোনটো দেখিম, এই চিন্তাটো কৰিম, তেতিয়া আমি সন্তানটোক কি কৰোঁ? বিদ্যালয়ত নামটো লগাই দিওঁ। বিদ্যালয়ত নামটো কিয় লগাই দিওঁ? আমি সকলোৱে কোনেও নকলেও বুজি পাওঁ যে বিদ্যালয়ত নামটো লগাই নিদিলে, বিদ্যালয়খন আপোনাৰ মোৰ ঘৰৰ কাষতে থাকিলেও, বিদ্যালয় শিক্ষকজন আপোনাৰ মোৰ ভাই হ'লেও, আপোনাৰ মোৰ সম্বন্ধত বৰ দেউতা হ'লেও, আপোনাৰ মোৰ সন্তানটোক কেতিয়াও পঢ়াৰ দায়িত্ব নলয়, যেতিয়ালৈকে আমাৰ সন্তানক বিদ্যালয়ত নামটো লগাই নিদিম। যেতিয়াই নামটো লগাই দিম, সেই দিনটোৰ পৰা বিদ্যালয় শিক্ষকে পঢ়া শুনাৰ প্ৰতি সেই সন্তানটোৰ দায়িত্ব পালন কৰিব। আৰু দায়িত্ব পালন কৰি সেই সন্তানটোক শিক্ষিত জ্ঞানী ডাঙৰ মানুহ কৰাত যৎ পৰোনাস্তি চেষ্টা আগবঢ়াই থাকিব। আৰু এদিন পিতৃ মাতৃ হিচাপে আপুনি মই দেখি থকা সন্তানক লৈ সেই সপোনটো বাস্তৱত ৰূপান্তৰ হ'ব, বাস্তৱত পৰিণত হৈ যাব। তেতিয়াহে যদি
সপোনটো দেখিছোঁ কিন্তু বিদ্যালয়ত নামটো লগাই দিয়া নাই 15 বছৰ বয়সলৈকে। সেই সন্তানটোৰ পৰা আপুনি মই কি আশা কৰিব পাৰিম? কেতিয়াও আমি ভাল আশা কৰিব নোৱাৰোঁ। ঠিক তেনেকৈ সন্তানক বিদ্যালয়ত নাম লগাই নিদিয়ালৈকে যি ধৰণে শিক্ষকে সন্তানৰ দায়িত্ব নলয়, তেনেকৈ ভগৱন্তৰ কৃপা পাবৰ বাবে ভগৱন্তৰ ভক্তিৰ পঢ়াশালীখনত শৰণ প্ৰক্ৰিয়াৰে নামটো লগাই ল'লেহে ভগৱন্তই আপোনাৰ মোৰ ফালে চকু মেলি চাব। যদি শৰণ নোলোৱাকৈ এই সংসাৰ এৰি গুচি গ'লোঁ, তেতিয়াহ'লে ভগৱন্তই পোনে পোনেতো নাচায়, কেৰাহীকেও নাচায় আপোনাৰ মোৰ ফালে। এই সংসাৰলৈ আকৌ ঘূৰি ঘূৰি আহি থাকিব লাগিব, কাৰণ আমি আধৰুৱা হৈ গ'লোঁ, আমি পূৰ্ণাংগ হ'ব নোৱাৰিলোঁ। আৰু সেইকাৰণে বৰ্তমান পদে সিদ্ধান্ত দিলে সেই ৰাজন, যিসকল জীৱই মহামোহত আবদ্ধ হৈ থাকে, মোৰ পুত্ৰ, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, মোৰ ঘৰ, মোৰ সম্পত্তি, মোৰ ধন, এই মোৰ এই শব্দটোৰ মাজত সোমাই থাকি ভকতৰ সেৱাৰ ফালে আমি যেতিয়াই পিঠি দি গৈ থাকিম, সেই ব্যৱস্থাটো মহামোহ বুলি কৈছে, অজ্ঞানতা বুলি কৈছে। আৰু ইয়াৰ পৰা আত্যন্তিক সুখ যদি পাব বিচাৰা সেই ৰাজন, ভকতৰ সংগ, কৃষ্ণ নামেই হ'ল আত্যন্তিক সুখ। এতিয়া নিজক আমি যদি সুধি চাওঁ পুনশ্চ, বৰ্তমান ঘড়ীটোৱে সময়টো কৈছে 12:45। আৰু হয়তো 1.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত আমাৰ অনুষ্ঠান শেষ হ'ব হয়তো। কিন্তু আজি নিচিনাকৈ আমি ভাগৱত কথা, বাৰ্ষিক ভাওনা সবাহ, নামঘৰে কোনো গৃহস্থীৰ ঘৰত হ'লেও আমি গাঁৱে গাঁৱে ইষ্ট মিত্ৰ কুটুম্বৰ ঘৰত হ'লেও আমি নিমন্ত্ৰণ পাইছোঁ। কিন্তু সেই দিনটোত আমি আজি নিচিনাকৈ যাবলৈ চিন্তা কৰোঁ নে নকৰোঁ? যাবলৈ চিন্তাটো কৰি আমি হয়তো কোনোৱে ভাবোঁ যে পিতৃ বিচনাত পৰি আছে, পিতৃক দুপৰীয়া সিদ্ধমুঠি দিব লাগিব, ৰুটি এখন মাৰি চাহ একাপ দিব লাগিব 2মান বজাত। নামলৈ গ'লে মোৰ এইটো কাম থাকি যাব, অপৰাধো হৈ যাব পাৰে, সেইকাৰণে মই নাযাওঁ দিয়া। এনে ধৰণে আমি কেতিয়াবা বোলে সন্তানটোৰ কালিলৈৰ পৰা পৰীক্ষা, মই যদি ভকতৰ সংগত কৃষ্ণ নাম শুনি থাকোঁ, ই নপঢ়িব, ইয়াৰ পৰীক্ষা ভাল নহ'ব, আদি এই মহামোহবিলাকৰ মাজত থাকি যদি আমি কৃষ্ণ নাম ভকতৰ সেৱাৰ ফালে পিঠি দিওঁ, তেতিয়াহ'লে আমি যিমানেই সুখ নিবিচাৰোঁ কিয়, এই সুখৰ পৰা আমি সদায় বঞ্চিত হৈয়ে থাকিব লাগিব। কিন্তু আজিও আমি সেই কামবিলাক ঘৰত এৰি থৈ আহিছোঁ। এৰি থৈ আহি আমি ভকতৰ সংগত আছোঁ। আইসকলে সদায় এটা কামেই কৰি থাকে, ৰাতিপুৱা শুই উঠিল, বাঢ়নিটা লৈ চোতালখন সাৰিল, ঝাৰুটো লৈ ঘৰখন সাৰিল, কাঁহী বাতি ধুলে, গা পা ধুলে, সেন্দুৰকণ ল'লে, গুৰু ঘৰত কোনোবা সোমাল, কোনোবা নোসোমাল। তাৰ পাছত বাপজন যিহেতু অফিচলৈ যাবই 8 বজাত, তেওঁ খুৱাই বোৱাই পঠিয়াবৰ বাবে সিদ্ধ ৰন্ধন কৰাত লাগি গ'ল। তাৰ পাছত সন্তানকেইটি স্কুললৈ যাব, ৰন্ধন কাৰ্যত লাগি গ'ল। খুৱাই বোৱাই পঠিয়াই নিজেও এসাঁজ খাই লাহেকৈ বাচন বৰ্তন ধুবলৈ লাগি গ'ল। তাৰ পাছত 2 ঘণ্টামান সময় জিৰণি। কি কৰিব? মোবাইলটোত ভাল লগা চিৰিয়েলখন চাব। তাৰ পাছত আকৌ পাছবেলা সন্তানকেইটি ঘূৰি আহিব, দুপৰীয়া লাহেকৈ সেই সিদ্ধমুঠি ৰন্ধন কৰিবলৈ চিন্তা চৰ্চা কৰিলে। তাৰ পাছত সন্ধিয়া সময়ত কোনো গুৰুগৃহত সোমালে, কোনো নোসোমালে, আকৌ ৰাতিৰ কাৰণে যোগাৰ কৰিবৰ হ'লেই। এই একেটি কৰ্মকে প্ৰত্যেক দিনাই আইসকলে কৰি আছে। আৰু বাপসকলো কম নহয়, তেনেকুৱা আই কেইগৰাকীৰ ওপৰত দায়িত্বটো অৰ্পণ কৰি দোকান থকাজন দোকানলৈ গ'ল, একো নথকাজনে সেই দোকানীজনৰ সন্মুখত বাৰান্দাত থকা বেঞ্চখনতে বহি লৈ দোকানীজনৰ লগত 2 ঘণ্টামান লেকচাৰ। এইটো হ'ল আমাৰ সমাজ জীৱনৰ মনুষ্য নামৰ জীৱৰ ব্যৱস্থাটো।
গৃহস্থী ধৰ্ম পালন কৰি থকা ব্যৱস্থা আমাৰ এইটো। কিন্তু আজিতো আমি সেই অনুষ্ঠানলৈ নগ'লোঁ। আজিতো আমি সেই একেকেইটা কৰ্মকে কৰি থৈ আজি ভকতৰ সংগত বহি আছোঁ কিয়? এইটো ভগৱন্তৰ কৃপা। অৰ্থাৎ যাৰ আছে পুণ্য অসংখ্যাত, সিহে কাণ পাতে কৃষ্ণৰ কথাত। যি জীৱৰ ৰাখি ৰাখি পুণ্য জমা হৈ আছে, তেওঁহে কৃষ্ণ কথাত কাণ পাতিবলৈ সৌভাগ্যৱন্ত হয়। এতিয়া আজি আমি নিজক নিজে সুধিলে এইটোৱে বুজি পাম যে আজিৰ দিনটোৰ কাৰণে ঈশ্বৰৰ কৃপা আমাৰ ওপৰত বৰিখন হৈছে, আৰু সেইকাৰণে আমি কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ সৌভাগ্যৱন্ত হৈছোঁ। আজি যি ধৰণে আমি পিছ হুহুকি নগৈ সেই কামকেইটা কৰি উঠি ভকতৰ সংগলৈ যাম বুলি এঘণ্টা আগতীয়াকৈ উঠিলোঁ, ঠিক তেনেকৈ প্ৰত্যেক দিনাই যদি এঘণ্টা আগতীয়াকৈ উঠি গুৰু সেৱা কৰোঁ বা গাঁৱৰে 2-3গৰাকীমানক মাতি আনি দুপৰীয়া হ'লেও আমি ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী 1 অধ্যায় আধা ঘণ্টা এঘণ্টা হ'লেও যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, তেতিয়াহ'লে ইয়াৰ মাজত সেইসকলে আত্যান্তিক সুখ লাভ কৰিব বুলি নেমি ৰজাৰ আগত কবি নামৰ সিদ্ধজনে সিদ্ধান্ত দিলে। দ্বিতীয়তে প্ৰশ্ন কৰিছিল, ভাগৱত ধৰ্ম মানে কি? এই প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিবলৈ আগবাঢ়িছে কবি নামৰ সিদ্ধজনে। কি বুলি কৈছে? এই ৰামে কহুৱাবে ভাগৱত ধৰ্মৰ লক্ষণ, বিমৰিষি পূৰ্বত আপুনি নাৰায়ণ, ঋষি মুখে আন ধৰ্ম কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। এই ৰামে যাক জানি মহামূৰ্হে আতি সুখেতৰে, অজাতি পাতকি যাক জানিলে নিস্তৰে। এই ৰাম পৰম ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। তুমি যে ভাগৱত ধৰ্ম জানিব বিচাৰিছা, লক্ষণটো কওঁ শুনা। পূৰ্বতে ভগৱন্ত পুৰুষ সত্যযুগত নাৰায়ণ ৰূপে প্ৰকাশমান হৈ আছিল। সত্যযুগে নাৰায়ণ, ত্ৰেতাত শ্ৰীৰাম, দ্বাপৰত শ্ৰীকৃষ্ণ, কলিত নাম। ভগৱন্ত পুৰুষে এনেধৰণে প্ৰকাশমান হৈ আছে জীৱৰ মাজত। আৰু সি পূৰ্বতে নাৰায়ণ ৰূপে অৱতৰণ হৈ থাকোঁতে ভগৱন্ত পুৰুষে ঋষি মুনিসকলৰ মুখেৰে যিখিনি বেদৰ কৰ্মক ধৰ্ম হিচাপে জীৱৰ মাজত প্ৰকাশ কৰি দিলে, এই সকলোখিনি আন ধৰ্ম বুলি সিদ্ধান্ত দিছে। এতিয়া এই আন ধৰ্মবিলাকৰ ভিতৰত জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গক শাস্ত্ৰই সিদ্ধান্ত দিছে। আৰু ভগৱন্ত পুৰুষে কহিলা আপোন মুখে নিজ ধৰ্ম যত, নিজৰ মুখেৰে যিখিনি প্ৰকাশ কৰিলে সেইখিনি হ'ল ভাগৱত ধৰ্ম। এতিয়া উদ্ধৱ মহাভক্তই সুধিছিল, প্ৰভু হে প্ৰাণ বন্ধু কৃষ্ণ, বুলিও বুজাই ঋষি সমস্তৰ কিয় একমতি নাই, কেহু বুলৈ জ্ঞানে কেহু
বুলৈ কৰ্মে গতি তোমাৰ সন্মত পথ কেৱলে ভকতি কহিলা আপোনাৰ মুখে নিজৰ ধৰ্ম যত। ভগৱন্ত পুৰুষে ক'লে যে ভক্তিৰ মাধ্যমেৰে জীৱই মোৰ কৃপা লাভ কৰিব, এইটো হ'ল ভাগৱত ধৰ্ম। আৰু বাকীবিলাক হ'ল ঋষিমুখে প্ৰকাশ কৰাবিলাক হ'ল আন ধৰ্ম। অৰ্থাৎ কোনো কোনো ঋষিমুনিয়ে ক'লে জ্ঞান মাৰ্গত জীৱৰ গতি, কোনো কোনো ঋষিমুনিয়ে ক'লে কৰ্ম মাৰ্গত জীৱৰ গতি, কিন্তু তোমাৰো সন্মত পথ কেৱল ভকতি। সেই ঋষিমুনিসকলে কোৱা জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ হ'ল আন ধৰ্ম, আৰু ঈশ্বৰ কৃষ্ণদেৱে ক'লে ভক্তি মাৰ্গ, এইটো হ'ল ভাগৱত ধৰ্ম। সিদ্ধান্ত দিলে আংশিকভাৱে পদে আমাক প্ৰথম এনেধৰণে উপদেশ প্ৰদান কৰিছে। যাক জানি মহামূঢ়ে আতি সুখে তৰে, যিটো কথা জানিব পাৰিলে জ্ঞানীসকলৰ কথাটো কোৱাই নাই। মহামূঢ়ে আতি সুখে তৰে, সমাজ ব্যৱস্থাত মহামূৰ্খ বুলি আমি যদি ভাবি থাকোঁ তেতিয়াহ'লে সেইসকলেও এই কথাটো জনাৰ লগে লগে অতি সহজতে এই সংসাৰ তৰি যাব পাৰিব বুলি সিদ্ধান্ত দিছে। অজাতি পাতকী যাক জানিলে নিস্তৰে, মহামূৰ্খ অজাতি পাপী এইসকলেও এই পথ আশ্ৰয় কৰাৰ লগে লগে এই সংসাৰৰ পৰা তৰি যাব পাৰিব। অকল মহন্ত গোস্বামীসকল যে তৰি যাব পাৰিব এই বুলি নাই কোৱা। ইমান সুন্দৰ দৰ্শন কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক প্ৰকাশ কৰিছে। পৰম ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। এতিয়া পৰম ভকত বা একান্ত ভকত, এই একান্ত ভকতসকলে যিটো নীতি নিয়ম প্ৰত্যেক দিনাই আশ্ৰয় কৰি থাকে, সেই নীতি নিয়মটোকে ভাগৱত ধৰ্ম বুলি কৈছে। এতিয়া আপুনি মই যদি চিন্তা কৰোঁ তেতিয়াহ'লে উত্তৰটো পাম দেৱঋষি নাৰদৰ আগত ভগৱন্ত পুৰুষে সিদ্ধান্ত দিছে, মই ক'ত থাকোঁ জানানে দেৱঋষি? বোলে ক'ত থাকা প্ৰভু? নাহাম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয় নাশ্য মদ্ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ। হে দেৱঋষি নাৰদ, মই সেই স্থানত নাথাকোঁ, মই সেই স্থানত থাকোঁ। ক'ত জানানে? ইৰামে নাৰদত বিষ্ণু আসন্ত কৈ, বৈকুণ্ঠতো মই নাথাকোঁ ৰৈ। এৰাম যোগীৰো হিয়া এৰি সমুদায়, থাকোঁ ভকতৰ কীৰ্তন চাই। মই ভকতৰ কীৰ্তন চাই চাই ভকতৰ মাজত থাকোঁ। একে অৰ্থকে মহাপুৰুষ মাধৱ গুৰুজনাই সিদ্ধান্ত দিলে নামঘোষা শাস্ত্ৰত, একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বখিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত, ৰাম থাকা হৰি সাক্ষাতে তথাত। ভগৱন্ত পুৰুষ তাত থাকে। ক'ত?
য'ত একান্ত বা পৰম ভকতে তেওঁৰ নিৰ্গুণ নাম সদায় সদায় শ্ৰৱণ কীৰ্তন মহাভক্তি প্ৰকাশ কৰি থাকে। এতিয়া আমি যদি ভাগৱত শুনি শুনি, কীৰ্তন শুনি শুনি, নামঘোষা শুনি শুনি ভগৱন্তৰ কৃপা পাবৰ চিন্তা কৰি সন্তানটোৰ পৰীক্ষাৰ দুদিনৰ আগত, সন্তানটোৰ ইণ্টাৰভিউ দুদিনৰ আগত যিখন দৰখাস্ত আমি লৈ লওঁ হাতত ঈশ্বৰৰ কৃপা পাবৰ অৰ্থে, সেই দৰখাস্তখন কেনেকুৱা? মিঠাতেলৰ সৰু পেকেট এটা, ধূপৰ এটা পেকেট, পাণ দুখিলা, তামোল এটা আৰু বন্তি এগছ, শলিতা এডাল। এইখন হ'ল দৰখাস্ত। এই দৰখাস্তখন পলিথিন এটাত ভৰাই আমি ক'লৈ যাওঁ ঈশ্বৰৰ কৃপা পাবলৈ? আমাৰ গাঁৱৰ মাজত থকা বৰগছ এজোপাৰ তলত চাকি দি দিওঁগৈ। যদি শাস্ত্ৰই সিদ্ধান্ত দিলে যে মই তাতহে থাকোঁ ক'ত একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বকিয়া যথাত, তেতিয়াহ'লে আমি ঈশ্বৰৰ কৃপা পাম নে নেপাম চিন্তা কৰাটো আপোনাৰ মোৰ নিজৰ নিজৰ। সিদ্ধান্ত দিলে এই ৰামে কৃষ্ণক পাইবাক লাগি ভকতে সে পন্থা ইহাকে কহবই গীতা ভাগৱত গ্ৰন্থা। কৃষ্ণদেৱৰ কৃপা লাভ কৰিবা সেই জীৱ তেতিয়াহে যেতিয়া তোমালোকে ভকতৰ সেৱা কৰিবা। কপিল প্ৰভুৱে মাতৃক কৈছে, ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুই কুপূজা দৰ্শনে কৰিবে আতিমান। হেমা ভকতৰ ৰূপটো মোৰ ২ নম্বৰ ৰূপ। কলিযুগত মোৰ দ্বিতীয় ৰূপটো হ'ল ভকতৰ ৰূপ। গতিকে ভকতক যদি তুমি সেৱা কৰিবলৈ সৌভাগ্যৱন্ত হোৱা, সেই মা তুমি জানিবা যে মোকেই তুমি সেৱা কৰিছা। মা তুমি যদি গৈ থাকোঁতে এজন ভকতক চকুৰে দৰ্শন পোৱা, তেতিয়া জানিবা মা তুমি মোকেই দৰ্শন পাই গ'লা। কাৰণ কলিযুগত অৰ্জুনৰ আগত সিদ্ধান্ত দি থৈছে শাস্ত্ৰসন্মতে, অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি, কলিত বৈষ্ণৱেই বিষ্ণু জানা নিষ্ঠ কৰি। কলিযুগত বৈষ্ণৱেই হ'ল বিষ্ণু, ভকতেই হ'ল ভগৱান, নৰেই হ'ল ঈশ্বৰ। সেইকাৰণে আমি নৰক সেৱা শুশ্ৰূষাৰ মাধ্যমেৰে, ভকতক সেৱা শুশ্ৰূষাৰ মাধ্যমেৰে আমি ঈশ্বৰ পুৰুষৰ কৃপা লাভ কৰিব পাৰিম বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। গতিকে একান্ত ভকত হ'ব যেতিয়া এই পন্থাটো আশ্ৰয় কৰি থাকে, সেই পন্থাটোৰ নামেই হ'ল ভাগৱত ধৰ্ম। আপুনি আচৰি ধৰ্ম আনকো শিকাই, সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই। সেই নিমিৰাজন ভাগৱত ধৰ্ম হ'ল সেইটো যে আপুনি আচৰি ধৰ্ম আনকো শিকায়। ভাগৱত শুনি শুনি, কৃষ্ণ কথা শুনি শুনি তাক নিজেও পালন কৰিব লাগে আৰু আনকো, নিজৰ সন্তানকেইটিকো পালন কৰিবলৈ শিকাব লাগে। নিজৰ ইষ্ট মিত্ৰ কুটুম্ব পৰিয়াল স্বজনক সমাজ ব্যৱস্থাকো এই সত্য শুদ্ধ শাস্ত্ৰ নিয়মটো পালন কৰিবলৈ শিকাব লাগে। আৰু সেই ব্যৱস্থাটোৰ নামেই হ'ল ভাগৱত ধৰ্ম। এনেধৰণে পদে আমাক সিদ্ধান্ত দিছে, এই ৰাম কৰে যিটো ভাগৱত ধৰ্মক আশ্ৰয়, কদাচিতো তাৰ আৰ নাহি বিঘিনি ভয়। বিঘিনি নাশক হিচাপে দেৱতা কাৰ নাম জানো আমি? গণেশ দেৱতা হ'ল বিঘিনি নাশন দেৱতা। কিন্তু শাস্ত্ৰই সিদ্ধান্ত দিলে যে ভাগৱত ধৰ্মক যিজনে আশ্ৰয় কৰিলে, সেইজনে কোনো কালেই কেতিয়াও বিঘিনি হ'ব বুলি
অপায় অমংগল হ'ব বুলি চিন্তা কৰি থাকিব নালাগে, ভয়ৰ মাজত থাকিব নালাগে। তেওঁ ঈশ্বৰ পুৰুষৰ কৃপা পাত্ৰ হৈ এই সংসাৰত সুন্দৰভাৱে বৰ্তি থাকিব পাৰিব। প্ৰমাণ দিছে সুন্দৰভাৱে। আপোনাসৱ সৰ্বজানন্তা। আদি দৈত্য হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ দুৰ্দান্ত দুজন অসুৰৰ হিৰণ্যকশিপুৰৰ 4জন পুত্ৰৰ ভিতৰত বৈষ্ণৱ পুত্ৰ হ'ল প্ৰহ্লাদ। আৰু প্ৰহ্লাদক শিক্ষা গ্ৰহণৰ বাবে যেতিয়া শুক্ৰাচাৰ্যৰ ওচৰলৈ পঠিয়াই দিলে, শুক্ৰাচাৰ্য গুৰুৱে তেওঁৰ 2জন পুত্ৰক খণ্ড আৰু অমৰ্কক দায়িত্ব দিলে পঢ়ুৱাবৰ বাবে, শিক্ষা দিবৰ বাবে। আৰু দৈত্য সমস্ত শিশুক খণ্ড আৰু অমৰ্কই বামানয় শাস্ত্ৰ জ্ঞান প্ৰদান কৰিছে। কিন্তু একমাত্ৰ হিৰণ্যকশিপুৰৰ পুত্ৰ বৈষ্ণৱ প্ৰহ্লাদে কিন্তু বামানয় শাস্ত্ৰ আশ্ৰয় নকৰি হৰি বিনে অন্য শাস্ত্ৰ নপঢ়ে প্ৰহ্লাদে। তেওঁ হৰি বিনে অন্য কথা কিন্তু আশ্ৰয় কৰা নাই। আৰু সেই হৰি কথা আশ্ৰয় কৰাৰ বাবে পিতৃ হিৰণ্যকশিপুৰে কিমান শাস্তি প্ৰদান কৰিলে। গৰম তেলত প্ৰহ্লাদক বহুৱাই দিলে, জুইৰ ওপৰত পোনপটীয়াভাৱে তুলি দিছে, পাহাৰৰ পৰ্বতৰ ওপৰৰ পৰা প্ৰহ্লাদক পেলাই দিছে, হাতীয়ে গছকাইছে, বিষাক্ত সৰ্পৰ গৰ্তত নি প্ৰহ্লাদক ভৰাই দিছে। হৰিনাম এৰিলে নে নেৰিলে? সিদ্ধান্ত দিছে, যি কৰে মোক আশ, যিজনে মোৰ চৰণলৈ আহে মই কৰোঁ তাৰ সৰ্বনাশ। মই সেই জীৱক সৰ্বপ্ৰথমে সৰ্বনাশ কৰোঁ। তথাপি যি নেৰে মোৰ পাশ, তথাপিতো যিজনে মোৰ চৰণৰ পৰা আঁতৰি নাযায় অন্য দেৱতাৰ চৰণলৈ, তাৰ মই দাসৰো দাস। সেইকাৰণে প্ৰহ্লাদে যেতিয়াই কৈ দিলে পিতৃ হিৰণ্যকশিপুৰক যে তোমাৰ হৰি ক'ত আছে মোক দেখুৱাই দিয়া, হিৰণ্যকশিপুৰে যেতিয়া জানিব বিচাৰিলে তেতিয়া প্ৰহ্লাদে ক'লে, পিতৃ মোৰ মহাহৰি সৰ্বত্ৰতে বিৰাজমান। তুমি যদি চাব বিচাৰা এই স্তম্ভটোতে মোৰ মহাহৰি বিৰাজমান হৈ আছে। আৰু প্ৰকৃতাৰ্থত প্ৰহ্লাদ যিহেতু ভগৱন্তৰ ভকত আছিল, পৰম বৈষ্ণৱ আছিল, সেইকাৰণে ভক্তৰ বাক্য ৰক্ষা কৰি ভগৱন্তই সেই স্তম্ভতে নৃসিংহৰূপে অৱতাৰ ধাৰণ কৰি দিছে। কাৰণ মই তাৰ দাসৰো দাস বুলি কৈছে। ভক্তই কৈ দিলে ইয়াতে আছে, ভগৱন্ত তাতে ওলাই দিছে। কাৰণ একান্ত ভকতৰ দাস হৈ যায় ভগৱন্ত পুৰুষ। সেইকাৰণে আমাক এনেধৰণে সিদ্ধান্ত দিছে যে কৰে যিটো ভাগৱত ধৰ্মক আশ্ৰয়, কদাচিতো তাৰ আৰু নাহি বিঘিনি ভয়।